মোৰ নাম আইছা সিদ্দিকা আৰু মই টিলাপাৰা হাইস্কুলৰ এজনী ছাত্ৰী ক্লাছ ৯ম শ্ৰেণী। আমি বিকশিত ভাৰতৰ প্ৰজেক্টৰ সমৃদ্ধ ভাৰত কেটাগৰীত বাছি লৈছোঁ আৰু আমাৰ টপিকটো আছিল বিকশিত আৰু আমাৰ টপিকটো আছিল সাষ্টেইনেবল ক্লিনলিনেছ এণ্ড ৱেষ্ট মেনেজমেণ্ট। আমি এদিন আমাৰ মাৰ্কেট এৰিয়া স্কুল কলেজ অফিচত ভিজিট কৰিলোঁ আৰু তাত দেখা পালোঁ যে তাৰ চাৰিওফালে বহুতো আৱৰ্জনা হৈ আছে। তাৰপিছত আৱৰ্জনাবোৰ ৰখাৰ কোনো ব্যৱস্থা নাই। তাৰপিছত আমি মানুহবোৰৰ লগত কথা পাতিলোঁ যে এইবোৰ সমস্যা সমাধানৰ বাবে আমি কিছুমান চলিউশ্যন ওলাইছোঁ, যেনে ডাষ্টবিন এভেইলেবল হ'ব লাগে। ডাষ্টবিনৰ বস্তুখিনি পৃথকীকৰণ কৰিব লাগে। ডাষ্টবিন সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু ৰিভিউজেশ্যন ডাষ্টবিনৰ বস্তুখিনি যিবিলাক পুনৰ ব্যৱহাৰ কৰিব লাগে সেইবোৰ বস্তু পুনৰ ব্যৱহাৰ কৰিব। লেতেৰা বস্তু থাকিলে পৰিৱেশ পৰিচ্ছন্নতা হয়তো ৰোগ ইয়াৰ পৰা কিছুমান ৰোগ আছে নিৰাময় কৰিব পাৰোঁ পৰিষ্কাৰ থাকিলে। পানীটো প্ৰদূষণ হ'ব আৰু আজি চাওক, এই যে এইবিলাক প্লে আছে, চাওক আপুনি কিমান জাবৰা আছে। মই এইবিলাক বিক্ৰী কৰাই নাই, মোৰো দোকান আছে, কিন্তু মই এইবিলাক নকৰোঁ। কাৰণ আমি জানো যে এইবিলাক বিক্ৰী কৰিলে লেতেৰা হ'ব, পৰিৱেশটো লেতেৰা। যদি আমি এইবিলাক কিন্তু বিক্ৰীটো হ'ব গতিকে এটা কি আছে ডাষ্টবিন আৰু কি আছে আপোনাৰ মনত তাতে চব একে পেলাব নাই আমার তো না এটা উড়ে আসা পড়ছে। সব জায়গা লৈ পেলাই দি আহিব পাৰোঁ, নিজৰখিনি এইটো কৰিলে ভাল হ'ব। ডাষ্টবিন বাহিৰে আৰু কি কৰিছে এতিয়া ধৰক ডাষ্টবিন যদি ভাই এদিন পরিষ্কার করে রাখার জন্য কি ব্যবস্থা নেওয়া স্যার? এই যে কত ফেলাই দিব, সেইটো বেলেগ এটা ৰাখিব পাৰে, ভাঙিও দিব পাৰে। আমাৰ ৰাজহুৱা অনুষ্ঠান নাই, এইবিলাক জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে হয়তো মাটি আমি ক'ত পেলাম। যাত মানুহৰ আপ ডাউন কম আছে, হয়তো কিবা লেতেৰা আগৰে আছে, তাতে অন্যগত সাজেশন নেওয়া লাগবে। এই যে আমার একটা মনোভাব যে এই যে মত দিতে সবাইকে মত দিতে নিজের জায়গাটা নিজের দোকানটা নিজে ডাস্টবিন করে নিজে পরিষ্কার বেলেগের চিন্তা করা